মহানগৰীৰ পাহাৰত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। মালিগাঁৱৰ আদিংগিৰি পাহাৰত এগৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। ঘটনাক লৈ সমগ্ৰ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। দণ্ডাধীশৰ উপস্থিতিত বস্তাৰ পৰা উলিওৱা হয় মৃতদেহটো। কোনো লোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ কৰা হৈছে। কালাপানী গাৰোবস্তিৰ দুৰ্গম এলেকাত এই ঘটনাটো সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে চিআইডিৰ দল। চিআইডিৰ লগতে ফৰেন্সিকৰ দলো উপস্থিত হৈ গৈ ঘটনাস্থলীত। দেওবাৰৰ পৰাই সন্ধানহীন হৈ আছে আদিংগিৰি ইন্দ্ৰজিৎ চাংমা নামৰ ব্যক্তিগৰাকী। মৃতদেহটো নিৰুদ্দিষ্ট লোকজনৰ বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই। মৃতদেহৰ মুখমণ্ডল তেজে তুমুৰলি হৈ থকা বাবে চিনাক্ত কৰাত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰক্ষী। নিৰুদ্দিষ্ট লোকজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে আৰক্ষীয়ে। আজি মৃতদেহটোৰ কৰা হ'ব মৰণোত্তৰ পৰীক্ষা। বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। মহানগৰীৰ আদিংগিৰি পাহাৰত এটা মৃতদেহ উদ্ধাৰক লৈ ব্যাপক চাঞ্চল্য বিৰাজ কৰিছে। এটা বস্তাৰ ভিতৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো এজন পুৰুষৰ বুলি চিনাক্ত কৰা হৈছে। মহানগৰীৰ পাহাৰত এই ঘটনা। এটা মৃতদেহ উদ্ধাৰ কৰাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। এটা বস্তাৰ ভিতৰত এগৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মুখখন তুমুৰলি হৈ আছিল মৃতদেহটোৰ, যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু উল্লেখযোগ্য যে সেই স্থানৰে এগৰাকী ব্যক্তি সন্ধানহীন হৈ আছে। সেই লোকজন বুলিয়ে এই মুহূৰ্তত সন্দেহ কৰা হৈছে। আজি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব। কেতিয়া গম পাইছে আপোনালোকে? 4টাত গম পালো, মানে যে মানুহে কল যে বোলে তাতে বস্তাত মানুহ মাৰি কিনে পেলাইছে। যে শুনা পালো কালাবৰ সিফালে আমাৰ কালাব আছে না, তাতে শুনা পালো। তা আহিলো, তাতে নহয়। তেতিয়া শুনা পালো এই ইফালে ভিতৰত। তাৰপিছত আহি কিনে চালো মানুহ ভৰ্তি আৰু। এতিয়া গম পোৱা নাই, কিন্তু আমাৰ লাইফত ইমান ডাঙৰ হলো এনেকা কেতিয়াও দেখা নাছিলো এই পাহাৰত। আজিকালি হয়, আজিকালি 2টা 3টা 4টাত গাড়ী চলি থাকে আৰু। এতিয়া ভাবো ধৰক এতিয়া আমাৰ গাঁৱৰ ল'ৰা হৰাইছে, হয় না নহয় চাই লওঁ। চাৱাৰ পিছত যদি বাহিৰৰ হয় এতিয়াতো চিনি নাপাম। কথাটো সেইটোৱে হ'ল, বাহিৰৰ যদি হয় সেয়ে আৰু। এতিয়া মই কেনেকৈ গম পাওঁ? মই মানে ফোনতে শুনা পালোঁ যে এনেকুৱা হৈছে, এনেকুৱা বস্তাত ভৰোৱা আছে, মানে এনেকুৱা মানুহৰ ডেড বডি, সেইটো কথা শুনা পালোঁ মই। আহি কিনে চালোঁ যে হয় ডেড বডি হয়। আৰু মানে এনেকুৱা মানে ভৰি চাইডে মানে এক চাইডে মানে ওলাই কিবা এনে দেখা পাই আছে, এক চাইডে মানে বস্তা ভৰোৱা আছে। এতিয়ালৈ এনেকুৱা কোনো এটা চেহেৰাও এতিয়ালৈ দেখা নাই, এতিয়ালৈ গম পোৱা নাই এনেকুৱা। এনেই পুৰুষ বুলি শুনা পাইছোঁ মই, ইমান ভালকৈ কিবা কৰা নাই, কিন্তু মই পুৰুষ বুলি শুনা পাইছোঁ আৰু এতিয়ালৈ। হয়, এতিয়া বস্তাবিলাকত অলপ লাগি আছে। এইটো হয়, কোনোবা জানো, কোনোবা এতিয়া মাৰি থৈ গৈছে চাগে, ক'ৰবাৰ পৰা আনি কিনে চাগে। এতিয়ালৈ কোনো ক'ব নোৱাৰে যে আমাৰ গাঁৱৰো হ'ব পাৰে। এতিয়ালৈ কোনো এটা মানে এনেকুৱা এতিয়ালৈ ধৰা পৰা নাই আৰু। আমাৰ গোটেই টিমবোৰ চাই আছে, আমাৰ গোটেই ডাঙৰ অফিচাৰ আছে ইয়াতে চাই আছে চবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।